এটা সৰু নিগনি পোৱালীয়ে এজন গৃহস্থৰ এখন চিৰা পিঠা মিঠৈ লাড়ু আদি থকাৰ চাঙৰ ওপৰত থকাৰ ঠাই কৰিছিল। তাৰ নিচিনাকৈ আৰু কোনো নিগনি পোৱালীয়ে পেট ভৰাই ভাল ভাল বস্তু খাবলৈ পোৱা নাছিল। সেই পৰিয়ালৰ মানুহবিলাকেও খাবলৈ বাঢ়িলে সি সাহ কৰি মুখ উলিয়াই চাই থাকে আৰু কেতিয়াবা মনে মনে ওচৰলৈ গৈ তেওঁবিলাকৰ ওচৰত পৰি থকা খোৱা বস্তু লৈ লৰ মাৰে। মাজে মাজে মেকুৰীটোৰ পৰা ভয় নোপোৱা হ'লে তাৰ নিচিনা সুখী আৰু কোনো নহ'লহেঁতেন। যেতিয়া মেকুৰীটোক দেখা পায় সি কঁপি কঁপি ভয়ত নিজৰ গাতলৈ লৰ মাৰে। বা বৰ মিঠা দেই, খাবলৈ দেখোন বৰ ভাল। মাকো ক'ব লাগিব এই কথাটো। আগৰ দিনৰ দৰে সি আজিও বৰ সুখী মনেৰে সেই পীৰাখনত উঠি খাই আছিল। কিন্তু তাৰ ভাগ্য ভাল, আজি এসপ্তাহ মানে মেকুৰীজনীৰ অসুখ হৈ আছিল, যাৰ বাবে মেকুৰীজনীয়ে তাইক একো নকৰাকৈ সেই ঠাইৰ পৰা আঁতৰি গ'ল। আৰু পাছত গৃহস্থ অহাত তেওঁলোকৰ চকু পৰিছিল যে নিগনি পোৱালিটোৱে বহুত খোৱা বস্তু নষ্ট কৰিলে। আপুনি বাৰু দেখিছেনে এই নিগনি পোৱালিটোৱে কিমান বস্তু খালে? দেখিছো কিবা এটা ব্যৱস্থা কৰিব লাগিব। আৰু ঠিক পিছদিনা গৃহস্থই নিগনিটোক মাৰিবলৈ ব্যৱস্থা কৰিবলৈ চিন্তা কৰিল। পুৱাতেই দেখোন আপুনি বাহিৰত ৰৈ কি চিন্তা কৰি আছে? নক'বা বুজিছানে, কালিৰ পৰা মোৰ সেই একেটা চিন্তাই, যিহেতু মেকুৰীজনীৰ অসুখ আৰু সেই নিগনি পোৱালিটোৱে লাড়ু পিঠা খাই এটাই দিলে। অহ, আপুনি ইমান চিন্তা কৰিব নালাগে। পাকঘৰৰ ধোঁৱা চেঙত ফানখন আছে। আজি খোৱা বস্তু থকা পীৰাখনৰ ওচৰত সেইখন পাতি দিয়কহি। তুমি বৰ ভাল উপায় দিলা দেই, মই এতিয়াই পাতি দিওঁহি। আৰু ঠিক কিছু সময়ৰ পাছতেই গৃহস্থই ধানখন পাতি থৈ গ'ল। না 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 না। ইমান ধুনীয়া ঘৰ আৰু পকা কল। মই মাক ক'ব লাগিব। এইটো দেখোন আমিয়ে থাকিব পাৰিম, গৃহস্থই আমাৰ কাৰণে বনাই দিছে নি বাৰু? মই মাক গৈ পেলাই কওঁগে কথাটো। আৰু সি বৰ ৰং মনেৰে মাকৰ ওচৰলৈ আহি ক'লে, আই এই পৰিয়ালৰ মৰমীয়াল মানুহবিলাকে মোক থাকিবলৈ এটা ঘৰ সাজি দিছে। ঘৰটোৰ চাৰিওফালে তাঁৰৰ বেৰা আছে। মই নিশ্চয় কৈছো সেই ভয় লগা মেকুৰীটোৰ পৰা মোক ৰক্ষা কৰিবলৈ সেইটো সাজিছে, কাৰণ তাত খালি মই সোমাব পাৰো আৰু সেই মেকুৰীটো সোমোৱাটো অসম্ভৱ। আই আৰু জানানে, তেওঁবিলাকে ইমান ভাল যে তাত এটা কল থৈ দিছে। কলটোৰ ইমান মলমলীয়া গোন্ধ ওলাইছে। মই সোমাবই বিচাৰিছিলো, কিন্তু তোমাক নুসুধাকৈ সোমাব বেয়া পালো। পুতেক যেন বিপদৰ পৰাই সাৰিলে এনেভাৱে মাকে তাক বুকুত সুমুৱাই ক'লে, বাছা, সেই ঘৰটোত সোমোৱাৰ আগেই যে মোক সোধা উচিত। এনে সুবুদ্ধি তোমাৰ মনলৈ অহাৰ বাবে দয়াময় ঈশ্বৰক মই হাজাৰ হাজাৰ বাৰ সেৱা কৰিছোঁ। সেই ঘৰটোৰ নাম হ'ল ফান। তাৰ ভিতৰলৈ এবাৰ সোমোৱা হ'লেই আৰু ওলাব নোৱাৰিলেহেঁতেন। তোমাক তাৰ পৰাই ধৰি বাহিৰলৈ উলিয়াই হয় মেকুৰী হতুৱাই খোৱালেহেঁতেন, নহ'লে আন উপায়েৰে তোমাৰ প্ৰাণবধ কৰিলে হয়। মানুহক দেখোঁতে মেকুৰীৰ দৰে তিমান ভয় লগা নহয়, তথাপিও সিহঁত মেকুৰীৰ নিচিনাই আমাৰ শত্ৰু। মইনাহঁত, এই সাধুটোৰ পৰা আমি ইয়াকে শিক্ষা পাওঁ যে জ্ঞানী মানুহৰ পৰামৰ্শ নোলোৱাকৈ কোনো কাম কৰা উচিত নহয়। তেওঁবিলাকৰ অবাধ্য হৈ কোনো কাম কৰিলে শেষত আমি ঠেকত পৰিব লাগে।